নমস্কাৰ আকৌ এবাৰ অল এবাউট নাৰ্ছিং ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আজি মই GNM নাৰ্ছিং আৰু BSc নাৰ্ছিঙৰ খৰচ আৰু ডিউৰেশ্যন কিমান সেইবোৰ আপোনালোকক আজি ইনফৰমেশ্যন দিবলৈ এই ভিডিঅ'টো বনোৱা হ'ল। মই এতিয়া ক'ব গৈ আছোঁ GNM আপোনালোকৰ 3 বছৰীয়া কৰ্চ হয়। 3 বছৰীয়া কৰ্চ আপোনালোকৰ যদি আপোনালোকে অসমত কৰে, অসমতো একেই 3 বছৰীয়া কৰ্চ, আৰু বাহিৰত কৰিলে অসমৰ বাহিৰত কৰিলে বাহিৰতো একেই ডিউৰেশ্যন 3 বছৰীয়া কৰ্চ 3 years কৰ্চ। চ' কি কৰিব, আপোনালোকৰ যদি GNM নাৰ্ছিং পঢ়িবলৈ মন, তেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু 40% মাৰ্কছ থাকিব লাগিব, আৰু এগ্ৰিগেট ইংলিছত 40 মাৰ্কছ থাকিব লাগিব। তেতিয়া আপোনালোকে আৰামছে এডমিশ্যন ল'ব পাৰিব। চ' গাইজ, অসমৰ এডমিশ্যন এতিয়া অলপ বেলেগ। অসমত কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব? অসমত এতিয়া এডমিশ্যন এনেকুৱা চলি আছে, যি শ্ৰীমন্ত শংকৰদেৱ হেল্থ এণ্ড ছায়েন্স ইউনিভাৰ্চিটি আছে, তাৰ আণ্ডাৰত এটা এণ্ট্ৰেঞ্চ এক্সাম হয়। সেই এণ্ট্ৰেঞ্চ এক্সাম এতিয়া মে' আৰু জুনৰ মাজত এতিয়া ফৰ্ম ফিল আপ চলি আছে না। আপোনালোকে যদি কৰা নাই, যদি কৰিব মন, যদি নাৰ্ছিং কৰিব মন, তেতিয়া আপোনালোকে এই এণ্ট্ৰেঞ্চ এক্সাম আপোনালোকে কৰিব লাগিব। ইয়াত ফিজ আছে। জেনেৰেলৰ বাবে 1500, তাৰপিছত SC ST বিলাকৰ কাৰণে 1200 এনেকুৱাকৈ। তো আপোনালোকে ইয়াত গৈ ৱেবছাইটত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু এমাহৰ পিছতে আপোনালোকৰ এণ্ট্ৰেঞ্চ এক্সাম হ'ব। এণ্ট্ৰেঞ্চ এক্সামত পাছ হ'লে মানে আপোনালোকক কাউন্সেলিং মাতিব। ফাৰ্ষ্ট কাউন্সেলিং, ছেকেণ্ড কাউন্সেলিং, থাৰ্ড কাউন্সেলিং, এনেকুৱা মেৰিট লিষ্ট আহিব। চ' মেৰিট লিষ্টৰ যোগে যি আপোনালোকৰ যদি মেৰিট লিষ্টত থাকে ৰোল নাম্বাৰ বা নাম, আপোনালোকে তাত গৈ কাউন্সেলিঙত আপোনালোকে ছিট পাই যাব, মানে গভৰ্ণমেণ্ট আপোনালোকে। আৰু ইয়াৰ ছিটবোৰ কেনেকুৱা হয় আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকৰ এডমিশ্যন প্ৰথমত ল'ব, কিছুমানত এডমিশ্যন লয়, ক'ৰবাত নলয় চাগে, মই নাজানো, কিন্তু প্ৰায়ভাগ মই যিমান জানো 5,000 পৰা 10,000 এনেকৈ কলেজ বাই কলেজ আপোনালোকৰ পৰা এডমিশ্যন ফিজ ল'ব। তাৰপিছত গোটেই টিউশ্যন ফিজটো আপোনালোকৰ ফ্ৰী, 3 বছৰৰ কাৰণে আপোনালোকৰ ফ্ৰী বিনামূল্য এনেকুৱা কৰ্চ হ'ব। কিন্তু আপোনালোকৰ যি হোষ্টেল ফিজ আপোনালোকে দিব লাগিব। হোষ্টেল ফিজ হ'ল আপোনালোকৰ 1500 পৰা 3,000 4,000 এনেকুৱা, এৰিয়া চাই এৰিয়া এনেকুৱা কিমান খৰচ পাতি ইহঁতে ইনষ্টিটিউটৰ ওপৰত ডিপেণ্ড কৰে। সেইটো ইহঁতে মানে পিছত জনাই দিয়ে কিমান দিব লাগে সেইবিলাক। ত' গাইজ, আপোনালোকে যদি BSc নাৰ্ছিঙৰ ডেট পাৰ হৈ গ'ল চাগে, কিন্তু এতিয়া GNM নাৰ্ছিঙৰ আপোনালোকৰ অনলাইন চলি আছে, আপোনালোকে গৈ কৰিব পাৰিব। আৰু যদি প্ৰাইভেট স্কুলত যদি কৰিব মন, এইটো চৰকাৰে এতিয়া মেণ্ডেটৰী কৰি দিলে অসমত। আপোনালোকে যদি প্ৰাইভেটত পঢ়িব মন, যিকোনো হস্পিটেলত হ'লেও আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্কশ্বিটটো লাগিব। সেইটো কাৰণে আপোনালোকে যদি প্ৰাইভেটত পঢ়িবও ইচ্ছা, আপোনালোকে এইটো অনলাইন কৰিবই লাগিব, আৰু ইয়াত এক্সামটো এপিয়াৰ কৰিব লাগিব। এক্সাম এপিয়াৰ কৰাৰ পিছত আপোনালোকে যিটো কলেজত পঢ়িব মন প্ৰাইভেটত, সেইটো কলেজত আপোনালোকে গৈ পঢ়িব পাৰিব। চ' গাইজ, আপোনালোকে অসমত যদি পঢ়ে, তেতিয়া আপোনালোকে এই শংকৰদেৱ এণ্ট্ৰেঞ্চ এক্সামটো লিখি ৰিজাল্ট যেতিয়া আউট হ'ব, তেতিয়া যদি আপোনালোকে কাউন্সেলিঙত যাব মন নাই, বা কাউন্সেলিঙত আপোনালোকৰ নাম নাহিল, মেৰিটত নাম নাহিল, তেতিয়া আপোনালোকে প্ৰাইভেটত গৈ এডমিশ্যন ল'ব পাৰিব। চ' প্ৰাইভেটত আপোনালোকৰ কি হয়, এনেই টিউশ্যন ফিজটো আপোনালোকৰ 35,000 পৰা 45,000 বা 50,000 এনেকুৱাকৈ কলেজ ৱাইজ মানে লয়, এনেই নৰ্মেল কলেজ। আৰু তাৰ এক্সট্ৰা 60,000 বা 70,000 আপোনালোকৰ হোষ্টেল ফিজ আহে। তো আপোনালোকৰ 80,000 to 120,000 আপোনালোকৰ ইয়াৰলি এনুৱেল খৰচা হয়। আৰু যদি আপোনালোকে তেজপুৰ মিছন হস্পিটেলত পঢ়ে, বা বেলেগ আৰু প্ৰাইভেট হস্পিটেলবোৰ আছে, এইবিলাকত কিছুমান অলপ আপোনালোকৰ বেছি যায়, এনুৱেলি 1,50,000তকৈ অলপমান ক্ৰছ কৰে। চ' গাইজ, আপোনালোকে এইটো বাজেট মানে আপোনালোকৰ অসমত যদি কৰে 2 lakhs পাৰ এনাম বাজেট ৰাখিব লাগিব। তেতিয়া আপোনালোকে 3 বছৰীয়া কৰ্চত আপোনালোকৰ 3 into
টু আপোনালোকৰ 6 লাখ মান আপোনালোকৰ অসমত GNM কোৰ্চ কৰিবলৈ মানে বাজেট বনাব লাগে, তেতিয়া আপোনালোকে কৰিব পাৰিব। আৰু যদি BSc নাৰ্ছিঙৰ কাৰণে হ'লে আপোনালোকে যদি কিবাই 6 লাখ যদি আপোনালোকে ভাবি চাওক, মানে প্ৰাইভেটত আপোনালোকে যদি BSc নাৰ্ছিং কৰে এইটো আপোনালোকৰ পৰি যাব 8 to 10 lakhs বা 12 lakhs এৰাউণ্ড এপ্ৰক্সিমেটলি। চ' গাইজ আপোনালোকে এইটোকো মন দি পেলাই চাই ল'ব। তাৰপিছত যদি আপোনালোকে অসমৰ বাহিৰত যেনে হায়দৰাবাদ, দিল্লী, ৰাজস্থান, বেংগালোৰবিলাকত যদি আপোনালোকে পঢ়িব আহিব মন, আপোনালোকে কি কৰিব, তাৰ ডিউৰেশ্যন কেনেকুৱা, তাৰ ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা। তাৰ ফিজ ষ্ট্ৰাকচাৰো মই কৈ দিছোঁ। কিছুমান জেগাত আপোনালোকৰ এনেকুৱা যেনিবা হায়দৰাবাদ, আমাৰ অসমৰ পৰা প্ৰায় হায়দৰাবাদত পঢ়িব আহে। চ' হায়দৰাবাদৰ মই বিশেষকৈ ক'ব বিচাৰিছোঁ, হায়দৰাবাদতো একেই ঠিক অসমৰ দৰে, কিন্তু অসমৰ দৰে ইয়াত এডমিশ্যন নাই। ইহঁতৰ দুটা টাইপৰ এডমিশ্যন হয়। এটা হ'ল নিজৰ হাতত কাউন্সেলিং, নিজৰ হাতত প্ৰাইভেট হ'লেও মানে ইহঁতৰো কাউন্সেলিং এক্সাম হয়, এণ্ট্ৰেঞ্চ এক্সাম হয়। এণ্ট্ৰেঞ্চ এক্সামৰ পিছত ইহঁতে গভৰ্ণমেণ্টে স্কলাৰশ্বিপ দি ইহঁতক এডমিশ্যন লগাই দিয়ে। মানে ইহঁতৰো একে টাইপ আমাৰ অসমৰ নিচিনাই। কিন্তু আমাৰ অসমত প্ৰাইভেট কলেজত আমাৰ ফুল পে'মেণ্ট দিব লাগিব আপোনাৰ নিজৰ খৰচা, কিন্তু ইয়াত এনেকুৱা নহয়। প্ৰাইভেটত হ'লেও মানে গভৰ্ণমেণ্টে খৰচা দিয়ে। আৰু কিন্তু বাহিৰৰ কাৰণে আমাৰ মেনেজমেণ্ট কোটা বুলি থাকে। মেনেজমেণ্ট কোটাত ইহঁতে 10জন 15জন 20জনকৈ এনেকুৱা কিমান বছৰত ল'ব লাগে, ইমানকৈ ইহঁতে এডমিশ্যন লয়। তেতিয়া ইহঁতে কি কৰে, এডমিশ্যনত ইহঁতে এতিয়া GNMৰ কাৰণে চলি আছে 45,000 to 60,000 এপ্ৰক্সিমেটলি। চ' প্ৰায় কলেজবিলাকত এইটো 45,000 to 60,000 চলি আছে। এইটোৰ ভিতৰতে মানে ফুল কোৰ্চ আপোনাৰ বছৰত হৈ যাব। কিন্তু আপোনালোকে ইয়াত আহি পেলাই হোষ্টেলত থাকিব লাগিব। হোষ্টেলত ইহঁতে কিমান লয়, 60,000 বা 70,000 এনেকুৱাকৈ চাৰ্জ কৰে ইহঁতে হোষ্টেলতো। চ' আপোনালোকে যদি ইয়াত কিন্তু আৰু এটা অপশ্যন আছে, আপোনালোকে হোষ্টেলত নাথাকাকৈ বাহিৰৰ পৰা কি বুলি কয় সেইটো ডে স্কলাৰ, আপোনালোকে ডে স্কলাৰ ছিষ্টেমো আপোনালোকে আহি পেলাই ক্লাছ কৰিব পাৰিব, এনেকুৱা ট্ৰেইনিং কৰিব পাৰিব। চ' গাইজ আপোনালোকৰ ইচ্ছা, ডে স্কলাৰ যদি থাকে আপোনালোকে ইয়াত ৰুম ৰেণ্ট পাই যাব আপোনালোকৰ 3,000ৰ পৰা 5,000 6,000 এনেকুৱা। চ' 3জন থাকিব পৰা, 4জন থাকিব পাৰে, এনেকুৱা ৰুম পায়। চ' গাইজ আপোনালোকে আহি পেলাই ইয়াত থাকিব পাৰিব। চ' ইয়াৰ খৰচা সেইটো ছিষ্টেম। তো হোষ্টেল ফিজত আপোনালোকৰ একেই 60 to 70,000। তো এপ্ৰক্সিমেটলি 80 to 120,000ত আপোনালোকৰ GNM কোৰ্চ এক বছৰৰ কি বুলি কয় সেইটো খৰচা আপোনালোকে বাজেট বনাই ৰাখিব পাৰিব। চ' আপোনালোকে কি বুলি কয় 3 বছৰত আপোনাৰ খৰচা কিমান যাব, যদি 1,20,000কে ধৰোঁ আমি, এতিয়া 3,60,000। চ' 3,60,000ত আপোনাৰ কাম হৈ আছে। কিন্তু অসমত কি হৈ আছে, আপোনালোকৰ খৰচা হ'ব, আমি ধৰিছিলোঁ 6 lakhs, এৰাউণ্ড 6 lakhs ইমানটো খৰচা 3 বছৰৰ খৰচা। কিন্তু আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ, আপোনালোকে যদি ভাল ট্ৰেইনিং যদি ল'ব ইচ্ছা অসমত, ভাল, কাৰণ অসমত শিকোৱাবিলাক ট্ৰেইনিংবিলাক এইটো অলপ বেছি ভালকৈ শিকায়। কিন্তু বাহিৰত ইমান ভালকৈ নিশিকায়। কিছুমান কলেজত আছে জাষ্ট কলেজটো খুলি ৰাখি দিছে, থিয়ৰী মাত্ৰ হয়, প্ৰেক্টিকেল নহয়। আপোনালোকে ইয়াত একো ভালকৈ নাজানিব। চ' গাইজ এইটো হ'ল মোৰ আজি ফি ষ্ট্ৰাকচাৰ্ছ GNMৰ আৰু BScৰ ডিউৰেশ্যন, কোৰ্চ ডিউৰেশ্যনটো হ'ল 4 বছৰ। আৰু অসমততো ক'লোৱেই মই, আৰু বাহিৰতো একেই। তো বাহিৰত যদি আপোনালোকে BSc নাৰ্ছিং কৰিব আহিছে, বাহিৰতো 4 years। চ' 4 yearsত আপোনাৰ তাতে ইণ্টাৰ্ণশ্বিপ থাকিব, তাতে প্ৰেক্টিকেল বগেৰা চব থাকিব আপোনালোকৰ। আৰু ইয়াৰ এতিয়া 60,000 to 80,000 BScৰ ফি ষ্ট্ৰাকচাৰ্ছ এনুৱেলি। আৰু এনেকৈ আপোনালোকে হিচাপ কৰি ল'ব পাৰ ইয়াৰ আপোনাৰ। তাৰপিছত হোষ্টেল ফিজ আপোনাৰ আছে 60 to 70,000 আপোনালোকৰ চাৰ্জ কৰিব। চ' এপ্ৰক্সিমেটলি 140-150 lakhs এনেকুৱাকৈ যায় এতিয়া। চ' গাইজ ইয়াত কমতো পায় বহুত, কিবা কিছুমান কলেজবিলাক আছে। আপোনালোকে কিছুমান কলেজত যদি আপোনালোকে ভালদৰে কথা পাতে তেওঁলোকে ডিছকাউণ্টো দিয়ে। চ'
আপোনালোকে আহি পেলাই কথা পাতি চাব বাহিৰত হায়দৰাবাদ বেংগালোৰ হওক চেন্নাই হওক আপুনি ৰাজস্থান দিল্লী এইবিলাকতো মেক্সিমাম চব এইটো ৰেঞ্জতে চলি আছে এতিয়া এডমিশ্যনবোৰ চ' আপোনালোকে বাজেট ৰাখি যদি ঘৰত বাজেট নাই কিন্তু নাৰ্ছিং কৰিবলৈ অহা বহুত অসুবিধা হয় খৰচ বহুত হয় আপোনালোকে মনত ৰাখিব সেইটোতো টিউশ্যন ফিজ আৰু মই হোষ্টেল ফিজ ক'লোঁ কিন্তু ইণ্টাৰনেল বহুত খৰচা থাকে কিবা প্ৰেক্টিকেল বহি কিবা কিবি এনেকুৱা ইনজেকশ্যনছ ৱাগেৰা কিবা কিবি বহুত আপোনাক মাজে মাজে লাগিয়ে থাকে চ' গাইজ আপোনালোকে সেইবিলাকো মন কৰিব চ' সেইবিলাক যদি আপোনালোকে বাজেট বনাই যদি ভালদৰে আহে তেতিয়া আপোনালোকৰ ভাল হয় মানে পিছলৈ চ' ধন্যবাদ অল দ্য বেষ্ট